হে এভৰিৱান আসসালামু আলাইকুম। আৰু ইফালে দেখিছে নহয়, মই মানে গৈছিলোঁ বজাৰলৈ অকণমান কেঁচা শাক চব্জি আনিম বুলি আমাৰ লগতে ওলাই গৈছিলোঁ। তাৰপিছত এতিয়া আহি পাইছোঁ। এতিয়া হৈছে টাইম আপোনাৰ 9:30 মান বাজি পাৰে হ'ল, 35 মান হ'ল। আৰু ইয়াতে মই পটাপট আম্মাই লৈছিলে বজাৰৰ পৰা মাছ আৰু মাছৰ কণী। তাৰপিছত মই ভাবিলোঁ এতিয়া মাছ বনাই থাকিব হ'লে দেৰি হ'ব, তো আম্মাৰ আজি গাটো ভাল নাই, সেইটো কাৰণে আম্মাই মোক ক'লে যে আজি মই নবনাওঁ, তই যি পাৰ বনাই মেলি কিনে মানে দিব লাগে আৰু। তো মই চজিনা পাতৰ চব্জি বনাইছিলে আম্মাই, ভাজি, আৰু মই এইফালে মাছৰ কণী ধুনীয়াকৈ ধুই মেলি এই মিহি মিহিকৈ মাছৰ কণীখিনি কিবা এনেকুৱা হেৰি এটাৰ ভিতৰত সোমাই থাকে নহয়, তাৰপৰা টুকুৰা টুকুৰাকৈ এৰুৱাই আৰু তাতে মানে বন্ধাকবি, তাৰপিছত পিঁয়াজ, জলকীয়া চব কাটি ধুনীয়াকৈ সেইখিনি মিক্স কৰি হালধি নিমখ দি আৰু এইফালে ৰঙা ৰঙাকৈ ফ্ৰাই কৰি দিছোঁ। এনেকৈ মানে আমাৰ ঘৰত খাবলৈ খুব ভাল পায় চবে। আপোনালোকে কোনে কোনে বাৰু মাছৰ কণীৰ ফ্ৰাই ভাল পায়? আৰু এনেকৈ আপুনি বৰা বনাই কিনে সেইটোৰ পৰা তৰকাৰীও বনাব পাৰে বিলাহী সৰিয়হ দি। কিন্তু আমাৰ দেৰি হৈ যোৱাৰ কাৰণে মানে আমি দাইল ভাত আৰু আমাৰ ভাজি বনাই থোৱা আছিলে, চ' মই এইখিনি আনি ভাজি দিলোঁ। আৰু এইখিনি ভাজি বনাই তাৰপিছত মই গ'লোঁ মাছ বাচিবৰ কাৰণে, মানে বাকলিখিনি ওপৰৰ পৰা এৰাই দিছিলে, পেটটো চফা কৰা নাছিলে, সেইটো কাৰণে তেনেকৈয়ে দিলে। মই ঘৰত আনি মাছ বাচিলোঁ, আম্মাৰ গা ভাল নাছিলে কাৰণে হ'ল। তাৰপিছত মাছ চাছ বাচি মেলি মই দেৰিকৈ ভাত খাইছোঁ। সিফালে মই সৰু সৰুকৈ মাছৰ কণীবোৰ ভাজিছিলোঁ যে, আৰু ইয়াত টাইম নোহোৱাৰ কাৰণে মই তেল দি টাৱাখনতে ৰুটিৰ নিচিনাকৈ ডাঙৰকৈ কণীটো ফ্ৰাই কৰি দিলোঁ। ৰাতিৰ ভাতত লৈছোঁ মই ইয়াত আজি দাইল বেছিকৈ লৈছোঁ, তাৰমানে ইয়াত মগু দাইল বনাইছে, মোৰ বহুত ভাল লাগে সেইটো দাইল, সেইটো কাৰণে। আৰু এইফালে নেমু এডোখৰ আৰু ইয়াত চজিনা পাতৰ ভাজি, তাৰপিছত সেইটো জলকীয়া দেই, আম্মাই এডোখৰ খাইছিলে সেইকাৰণে মই ৱেষ্ট কৰিবলৈ বেয়া লাগিলে, মই খাই দিম এতিয়া। তাৰপিছত এয়া মাছৰ কণী। তেতিয়াহ'লে ভাতকেইটা খাওঁ আৰু দেই। বুজিছা, মই ভাত খাবলৈ বহিছোঁ, লাইন গ'ল। আজি ওলাওঁতে আমাৰ দেৰি হ'ল, তাৰমানে ওলাই যাওঁতে আমাৰ 6টা